মাইকী মানুহ নাৰী মানুহ চোৰ নহয় নেকি? হয়, চোৰো থাকে, মাইকী থাকে নহয়, বহুত থাকে। আৰু তাতে পিছত পৰিব কিয়? চোৰে যেতিয়া চুৰ কৰি যায় ঘৰখনত, মালিকজনে সদায় চোৰটোৰ পিছত পৰিবই। কিন্তু চোৰটো যিমান পাৰে টুক 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 পৰিব। যি নহওক বাৰু সেইটোৱে বস্তু। তেতিয়া ক'লে নহয় যে মাইকীৰ পিছত পৰি আছ, কোৰ মাইকী কোৰ বিয়ে কোৰ ধকৰি বুলি কওঁ সেইবোৰ, মই সেনেকৈ কওঁ ক'ব গ'লে। মোৰো আজিকালি হেৰি হৈছে, যি মুখ নহয় তোৰ মৰিগাঁও আৰু ডেকা। মই এটা কথা কৈছোঁ, সেইবোৰ বাদ দে। মোৰ এতিয়া মোৰো হেৰি তই বেপাৰী মান্য আছিলি, মই বেপাৰী মান্য হৈছোঁ। যে উইথ ইণ্টাৰেষ্ট মই যোৱা লাষ্ট ভৰিত দিছোঁ, উইথ ইণ্টাৰেষ্ট কিমান হয়? 11,200 টকা। মই এইটো টাইম দিছোঁ, লাজ লাগছে নে লাজ নাই? ইমান যদি লাজ থাকিল হয়, লগালগ দলিয়াই দিলি হয়, সেই তেতিয়াই দলিয়াই দিলি হয়। মুখৰ ভৰভৰণি বেছি, কিন্তু তই কি নতুন কাপোৰ পিন্ধি ঘূৰিবি, হেৰি কিনিবি, সেই মানুহটোও গম পাইছে 3,000টো নিদিয়তে যে ইহঁতৰ এই স্বভাৱ দেখোন এনেকুৱাই, ঘূৰি ফুৰিব। বেংকত আৰু মানুহ এজনক 3,000 টকা, এজনী 3,000 নাথাকিব এখন ঘৰৰ। লগালগ সন্মান যদি থাকিল হয়, লগালগ দলিয়াই দিলা হয়। মই কৈছোঁ 11,200 টকা হৈছে, আৰু মই টাইম দিছোঁ জুলাই 20 তাৰিখ। পইচাৰ কথা ক'লে এতিয়া মই তেতিয়ালৈকে ওলোৱা নাছিলোঁ। কিয়? মই তেতিয়ালৈকে এইবোৰ ধৰা নাছিলোঁ। এতিয়া ওলাইছোঁ। তয়ো বেপাৰী, ময়ো বেপাৰী হৈ গৈছোঁ। কাৰণ তোৰ ভৰভৰণি বেছি। আচল বস্তু দেখিছ। এতিয়া আকৌ জুলাইৰ 20 তাৰিখৰ ভিতৰত মোক ঘূৰাই দিয়ে, নহ'লে আকৌ ইণ্টাৰেষ্ট বাঢ়ি যাব। মানুহবিলাক থাকি আছে দেই, আকৌ ইণ্টাৰেষ্ট। মই জুলাই 20 তাৰিখ টাইম দিছোঁ, আকৌ ইণ্টাৰেষ্ট 10% কৈ প্ৰত্যেক মাহে মাহে বাঢ়ি যাব। কিন্তু কমকৈ দিলে মই নলওঁ। মোৰো কথা কমকৈ দিলে মই নলওঁ। মোৰ কথা আছে, কমকৈ দিলে মই নলওঁ। জুলাই 20 তাৰিখ টাইম দিছোঁ, আজি 15 তাৰিখ। আৰু হেৰিটো উইথ ইণ্টাৰেষ্ট বাঢ়ি যাব 10% কৈ। মই কৈ থৈ দিছোঁ, কমকৈ দিলে মই নলওঁ। কাৰণ কি টাইমো বহুত হ'ল, ভৰভৰণি বেছি আছিল। তেতিয়াই কৈছিল আপোনাক দি দিম ঘূৰাই। মই সেইবোৰ ধৰাই নাছিলোঁ দেই। এতিয়া মই সেইটো কৈছোঁ দে, এতিয়া ইমানে ভৰভৰণি, যি মিছা মিছা কমেণ্ট দিবি, মিছা মিছা কথা কৈ পেলাই। তেতিয়া তই যে মিছল দিয়া মই আগতে জানো। এই দুটামান মেছেজ দেখাই আছোঁ। মানুহক যে চিনি পাবৰ কাৰণে টাইম লাগে বুলি কৈছিলে, সেই হেৰি বয়সস্থ মানুহটোৰ কথা, সেইটো বস্তু দি আছোঁ। আৰু তোক কেতিয়া মিছা মিছা ধৰিছিলোঁ মই এই লাহে লাহে গম পাইছিলোঁ। তোৰ লগত থাকোঁতেও গম পাইছোঁ, ই মনেদি দাদা নহয়, পিৰাত গোটেই মিছা মাতে। কাৰণ তই মেট্ৰিক পাছ 2006 কৰা বুলি কৈছোঁ, চা মেছেজটো। আৰু পইচাখিনি ঘূৰাই দিবি দে 20 তাৰিখৰ আগত, নহ'লে উইথ ইণ্টাৰেষ্ট আৰু বাঢ়ি যাব 11,200 টকাৰ পৰা। চব মানুহকে কৈ থৈ দিলোঁ 20 জুলাইৰ আগত। 20 জুলাই সদায় মাহে মাহে 20 তাৰিখ টাইমটো থাকিব। ইয়াৰ মাজত আৰু এটা কথা কওঁ, মানে মনত পৰি গ'ল। এবাৰ গ্ৰুপত, আমাৰ 3টা গ্ৰুপত এটা বস্তু আহিছিল, ওলালোঁ কথাটো কি মনত পৰিল। সেই ভাইটিজনী ক'লে নহয়, ঘৰৰ ওচৰত কাৰোবাৰ কাজিয়া হৈছে, হাজবেণ্ড ৱাইফত, পুলিচ আহিছে, এনেকৈ হৈছে, ঘৈণীয়েকো গুচি গ'ল, সিও গুচি গ'ল, মাৰ খালে। মই এনেই ধেমালিতে ক'লোঁ, হাজবেণ্ডে মাৰিলে নে ৱাইফে মাৰিলে? তই যে আহি পেলাই যে কৈছ মৰিগাঁৱৰ, তই আৰু দেখা ৱাইফে মাৰিলে কিজানি, সেইটোত যে কৈছ মাৰ খাই আজিৰ যুগত কোনে থাকিব? তেতিয়া ক নহয়, এতিয়া মোৰ সেইবোৰ মনত পৰে। হাজবেণ্ড ৱাইফৰ সিহঁতৰো হেৰি, তই বেলেগক ঠাট্টা কৰ, তইতো মাৰ খা হাজবেণ্ডৰ। তেতিয়া কবি হাজবেণ্ড ৱাইফৰ কাজিয়া, আমি নোসোমাওঁৱে। তেতিয়াহ'লে বেলেগক কিয় ঠাট্টা কৰ? মাৰ খাই আজিকালি কোনে থাকিব? ৱাইফে মাৰি কিজানি, কি ঠাট্টা কৰিলি তেতিয়া বেলেগৰ? তইতো মাৰ খা। ক'লোঁ আৰু কথাখিনি, বেলেগে হয় নহয়, জুলাই 20 তাৰিখৰ পৰা আগতে পইচাখিনি ঘূৰাই দিবি। এই তহঁতকো লাহে লাহে গম পাই আছিলোঁ, তহঁতৰ পৰিৱেশ কি, হেৰি কি, মানুহক এদিনতে গম নাপায়। এইটো চা, মন কি হয় এতিয়া গম পালোঁ। পইচাটো ঘূৰাই দিবি। এইটো মেছেজ দেখিছিল নহয়, আগতে ভালেই পাইছিলোঁ মানুহ এজনৰ কথা, ব্যৱহাৰ নাম নকওঁ মই, ব্যৱহাৰ ভাল আছিল। মানুহ লগত যিমান দিন থাকিবা সিমান আচল ৰূপ ওলাই আহে, সেই ভাইটিটোক কৈ আছিলে গ্ৰুপত। ঠিক তেনেকৈ খুৰাৰ আচল ৰূপ মানে তেনেকুৱা মানুহজনক গম পালোঁ, আগতে ভালে পাইছিলোঁ, সেনেকৈ কৈ থৈ দিলি। তোকো মানে ভিতৰে ভিতৰে দেখিব নোৱাৰা, কিন্তু বাহিৰেদি পূৰা লাভ চাপ মানে কম্পিউটাৰত মাৰ। মানে তোৰো এটা আচল ৰূপ আছিল, মই লাহে লাহে গম পাইছিলোঁ। মানে বাহিৰে ৰং চং, ভিতৰে কোৱা ভাতুৰি বুলি কয়। এইটো মেছেজ দিছিলে, চবৰে কিবা হ'লে কমলদালৈ মনত পৰে, এনেই কাৰো মনত নপৰে, চব চেলফিছ। ইউটিউবত চব মানুহ চেলফিছ তোৰ কাৰণে। মোক ফোন কৰি হেল্প খুজিলে, কিন্তু তই চেলফিছ নহয় ন, বাকী চব চেলফিছ, বাট তই নহয়। তই একদম দিলদাৰ মানুহ দেই, দিলদাৰ মানুহ ওলাইছে, কুত্তা ক'ব পাৰা দিলদাৰ মানুহ।
এটা কথা বুজিলে নে আজিৰ দিনত কাকো হেল্প নকৰিব চব সময়ত পাল্টি মাৰি দেখিলি তোৰ মানে মাইণ্ডে তেতিয়াই আছিল আজিৰ দিনত কাকো হেল্প নকৰিব সেইকাৰণে তই কাকো হেল্প নকৰ মই হেল্প কৰিব গ'লে তই ক আজিৰ দিনত কাকো হেল্প নকৰিব তই কি ওলালি তই জীৱনত সেইকাৰণে কাকো হেল্প নকৰে আজিৰ দিনত কাকো হেল্প নকৰিব আৰু মই কৰিব গ'লে সেইকাৰণে সেইটো কৈছ তই কেনেকুৱা তই বেলেগৰ হেল্প লৈ পিছত যেতিয়া খোজে তেতিয়া ক আৰু মানুহক হেল্প নকৰিব এনেকৈ বুলি তই কিমান চেলফিছ কথা পাহৰা নহয় এই চা 2 বছৰ 3 বছৰমান আগতে দিয়া মেছেজ তই দিছিলি আপুনি হাই ছেকেণ্ডাৰীত আছিল 2005ত তই 2005ত হাই ছেকেণ্ডাৰী আছিল নেকি সুধিলোঁ মই নাই তাৰ আগতে থকাই মই তাৰ আগতে আছিলোঁ হাই ছেকেণ্ডাৰীত মই 2000ত মেট্ৰিক দিয়াই মেইন বুলি ক'লোঁ মই 2000 মেট্ৰিক দিছোঁ এডমিট কাৰ্ড চব দেখাই দিব পাৰোঁ মই পাছ চাৰ্টিফিকেট চব দেখা পালোঁ মই 10ত তই 10ত বুলি ক'লি চা কিমান ধুনীয়া হাঁহিকে তেতিয়া কাৰণ কি 3 বছৰ আগতে মই নাজানো তো ফোন দাদা বনাব অহা আচলতে তেলাই আছিলি তুমি পোৱালি হোৱাই মেইন মই ক'লোঁ তুমি পোৱালি তাৰপিছত 2006ত মেট্ৰিক দিয়াই মই হাঁহি দিলি ধুনীয়াকৈ যাতে নাজানো আৰু লুকাই থাকক বস্তুটো এতিয়া দেখোন পিছত ওলাল মই তেতিয়াৰ কথা এতিয়া ক্লিক কৰিছোঁ পুৰণা কথাই তই দেখোন মেট্ৰিকে দিয়া নাই বোলে তই দেখোন মেট্ৰিকে দিয়া নাই মইতো স্কুলৰ পৰাই পঢ়া পলাইছ বোলে কিয় মিছা মাতিছিলি তেতিয়াহ'লে 2006ত মেট্ৰিক দেখিছে কিমান বদমাছ উৰা ঠাণ্ডা নিমাতি কন্যা তই দেখিলি 2006ত মেট্ৰিক দিয়াই মেইন বুলি কৈছ কিন্তু তই দেখোন এতিয়া সেই হেৰিত ওলাওঁতে অন্নপ্ৰসন্ন খাওঁতে তেতিয়া চাকৰিটো পোৱাতে তই বোলে মেট্ৰিকে দিয়া নাই কিমান মিছলীয়া হয় দেখিছ প্ৰথম মিছাটো এইটো ছেকেণ্ড চাবি এইটো সেই নৱেম্বৰত 2024ৰ মেছেজ নহয় জানো আজি দেৰি হ'ল ভাত খোৱাত তোমাৰ অহাকালি চানডে কাৰণে তোমাৰ হোৱাটছআপত টাইম কিয় অনলাইন কিলে মই এনেকৈ ল'লোঁ কিন্তু মই জানো তই ছেপ্টেম্বৰৰ 15 তাৰিখে 2024ত কৰি থৈ দিছ মই এদিন কওঁতে সেইটো চুই আগতে মুখ বেছি নচলাবি পইচা ঘূৰাব নোৱাৰা মানুহৰ নাজানো মই কাকো অনলাইন নেদেখোচোন কি ধুনীয়া ইমান ইনষ্টেণ্ট ধুনীয়া মিছা তোমাক দি দিলি ইমান যদি পৰিস্থিতি বেয়া নাজানো ময়ো কাকো নেদেখোচোন টাইমো নেদেখাওঁ ইমানখিনি মিছা ধুনীয়াকৈ মনাই মাতিলি বাৰু যি নহওক তোৰ অলপ মিটিং আছে সেইবোৰ বেলেগ কথা সেইবোৰ মই কেতিয়াবাই জানো মই ক'লো মই কেতিয়াবাই জানোৱেই মই আপডেট দিয়া নাই বহুত দিন আপডেট দিয়া নাই কাৰণে মোক শিকায় আপডেট দিয়া নাই কাৰণে হোৱাটছআপত টাইম দেখা নাই হোৱাটছআপৰ কথা ক'লোঁ তই কৈছ মই ক'লোঁ চা নাৰী মৰিগাঁও নাৰী নিভকুৱা নাৰী চা ময়ো ক'লোঁ তই কিমান চোকা হ'ব লাগিব তই কিমান ধুনীয়াকৈ মাতিলি বিচাৰ তাৰপিছত মই সেইটো এৰি দিছোঁ ধুনীয়াকৈ চুপচাপ আছোঁ তাৰ পিছত নৱেম্বৰৰ পিছত যেতিয়া তই ষ্টেটাছত মাৰি কিবা কি লিখিছ ডিচেম্বৰৰ পৰা লাগছোঁ তোৰ কাৰণে তোৰ পিছত ডিচেম্বৰৰ পৰা দিছোঁ সেই ল'ৰাটোক যে ভাইটিটোক বেয়া মিনিঙত লৈ পেলাই মিছা মেছেজ দিছিলি তাৰ পিছত লাগিছিলোঁ গিৰেৰে খাই পলা সদায় সেই মামাহঁতকো সেই দিবা কি ধুনীয়া কৰিছ নাজানো তই থাকা হোৱাটছআপ অন কৰি কি লিমাই কৰ কিবা কৰ হাজবেণ্ড থাকোঁতে মোৰ কি ঘেণ্টা যায় তাৰপিছত এইটো মেছেজ তেতিয়াহ'লে লাগি থকা নহয় বস্তুখিনি শুদ্ধ কথাখিনি মই দেখাই যাম চোৰৰ দৰে মিছাকৈ পলাবি কিয় আপুনি সিদিনা সুধিছিল হোৱাটছআপৰ টাইম কিয় নেদেখাই বুলি পিছত আৰু দিছ একমাহ পিছত মই ফাৰ্ষ্ট মিছা কথা কৈছোঁ সেইদিনা কাৰণ আপুনি এইবোৰ অফ থাকিলে বেয়া পায় জানো ইমান ইনষ্টেণ্ট মিছা কথা ক'ব পাৰ ইমান ইনষ্টেণ্ট জানো এভৰি গ্ৰীণ লাইট অফ দেখিলে বেয়া পায় আগতে কৈছিলোঁ মই বেয়া পাওঁ মিছাত কৈছিলোঁ তেতিয়া ক'লি নহয় এতিয়া মই অফ ৰাখোঁ মানুহৰ আগত দেখাইছ ন কমেণ্ট মোৰ গ্ৰীণ লাইট অফ থাকে অমুক থাকে তোৰ কি যায় মোক কৈছ তই মিছা কিয় মাত মানে ইপিনে আপুনি মোৰ নিজৰ দাদাতকৈ আপুনি বহুত কৰিছে আৰু মোকে খুচি মাৰি আছিলি ভেটি পইচাৰ কথা ক'লে কিন্তু পলা এতিয়া পইচাৰ কথাই কৈছোঁ সেয়ে মিছা কৈছোঁ ফাৰ্ষ্ট সেইদিনা দীঘলকৈ লিখিব মন নাই সেইদিনা ফাৰ্ষ্ট মোক প্ৰথম মিছা কৈছে বোলে তাই চা 3 বছৰ আগতে কিমান আৰু মিছা কৈছে মই দেখোন অনলাইনতে ধৰিছোঁ সেইটোতে মই কথা মনত থাকে না 2006ত মেট্ৰিক দিয়া বুলিও মিছা কথা কৈছে তাই বোলে মোক সেইদিনাখন মিছা হৈছে দে মৰিগাঁৱৰ আৰ ডেকা হাজবেণ্ডে দিব কমপ্লেইন তই দিবি কমপ্লেইন মোক তই কুত্তা মাত্ৰ আহিছা কুকুৰৰ জাততকৈ অধম বে তহঁতক তোৰ যে যিমান চেলফিছ সেই তেতিয়াই গম পালোঁ খাই লৈ পলা দেখিছ এতিয়া দেখোন ক'লি সেইটো বস্তু আপুনি গ্ৰীণ লাইট অফ থাকিলে বেয়া পায় বুলি ফাৰ্ষ্ট মিছা কৈছোঁ কৈ দিলে হ'ল হয় এজনী ছোৱালী ধুনীয়াকৈ কৈছে কমলা মই ছেটিঙত কৰি থৈ দিছোঁ শুদ্ধৰে মিছা মাতি জীৱন
আৰু কাৰোবাৰ খালী